Press the bell icon on the YouTube app and never miss another update. Namaskar, মই লক্ষ্যজিৎ শইকীয়াই স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি আমাৰ হাতত আনবক্সিংৰ বাবে আছে আন এটা নতুন পেকেট। এই পেকেটটো আহিছে ফ্লিপকাৰ্টৰ পৰা। সো পলম নকৰি পেকেটটো ফালো আৰু ভিতৰত কি আছে চাওঁ আহক। সো ইতিমধ্যে আমি পেকেটটো ফালিছো। এই পেকেটৰ ভিতৰত আছে বয়া কোম্পানীৰ এটা মাইক আৰু ইয়াৰ মডেল নম্বৰটো হৈছে BY-M1। এটো বহুত ভাল হয় কোৱালিটি। নামটো হ'ব পাৰে বয়া কিন্তু বস্তুটো বহুত ভাল। এই পেকেটৰ ওপৰত এখন ফটো লগোৱা আছে আপোনালোকে দেখিছে গতিকে ফটোখন চাই পেলাই ধাৰণা কৰিব পাৰি যে মাইকটো দেখাত কেনেকুৱা হ'ব আৰু এফালে এটা কিউআৰ কোড লগোৱা আছে এই কোডটো আপুনি তেওঁলোকৰ যেটো ৱেবসাইট আছে বয়াৰ তাত গলে আপুনি ইয়াৰ অথেন্টিচিটি চেক কৰিব পাৰে মানে এটো ডুপ্লিকেট নে অৰিজিনাল হয় প্ৰডাক্টটো সো আহকচোন পেকেটৰ ভিতৰত এবাৰ কি আছে চাওঁ সো পেকেটটো খুলুৱা হওক এতিয়া পেকেটৰ ভিতৰত কি আছে আমি চাওঁ এটা ধুনিয়া এটো হইতে দেখিছে আপোনালোকে এটো লেডাৰৰ ধুনিয়া এটা পাউচ দিছে পাউচৰ ভিতৰত চাগে আছে সম্ভৱ মাইক্ৰোফোনটো আৰু ভিতৰত চাগে আছে ইউজাৰ মেনুৱেল আছে আৰু কিবা এটা দিয়া আছে এটো কি চাওঁ এটো দিয়া আছে ওয়াৰেন্টি সম্ভৱ কাৰ্ড হয় এটো ওয়াৰেন্টি কাৰ্ড এটো হৈছে ইউজাৰ মেনুৱেল তো আমি পিছত পঢ়িম বাৰু তো পিছত আমি পঢ়ি চাম ভিতৰত কি আছে এটা আমি এই প্ৰথম মাইকটো লিয়াও বহুত দীঘল হয় সম্ভৱ চাগে ওয়াৰডাল হয় তো বহুত দীঘল দেখিছে আপোনালোকে এটো প্ৰায় 5 মিটাৰ মান হ'ব 5 মিটাৰ মান হ'ব মানে বহুত দূৰলৈকে আপুনি কথা পাতিব পাৰিব মাইকত তাৰ বাদে আৰু চাওঁ কি আছে ইয়াৰ ভিতৰত আৰু কি উলাই ইয়াত এসেসৰিজ দিয়া আছে আৰু এটা জ্যাক পিন দিয়া আছে হেতু সম্ভৱ DSLR কাৰণে হ'ব এটা বেটাৰী দিয়া আছে তাৰ বাদে আৰু ক্লিপ দিয়া আছে এটা আৰু ইয়াৰ দাম হৈছে 1995 টকা লিখা আছে কিন্তু ইয়াৰ দাম লয় আপোনাৰ 850 টকা লৈছে 850 লৈছে এটো ফ্লিপকাৰ্ট আৰু Amazon আপুনি দুইটাতে উপলব্ধ কিন্তু মই ফ্লিপকাৰ্টৰ পৰা কিনিছো আহক এতিয়া আমি বেটাৰীটো লগাই চাওঁ তো বেটাৰীটো মই লৈলো আমি বেটাৰীটো লগাই চাওঁ হয় এটো বেটাৰী বহুত দিন যাব প্ৰায় 1.5 বছৰতকৈ বেছি গলো কম না যায় গতিকে বেটাৰী কাৰণে আপুনি বিশেষ চিন্তা কৰিব নালাগে আহকচোন এতিয়া আমি মাইকটোৰ কোৱালিটি চেক কৰো এতিয়া মই যিখিনি কৈ আছো হেয়া মাইকত কৈ আছো নিশ্চয় আগতকৈ সাউন্ড কোৱালিটি ইমপ্ৰুভ হৈছে যদি মোৰ এই ভিডিওটো ভাল পালে তেনেহলে লাইক কৰিবলৈ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সদায় আহি থাকিম এটি নতুন ভিডিওৰ সৈতে